হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আকৌ এটা মোৰ মেকআপৰ ভিডিঅ' লৈ আহিছোঁ। মই এখন বিয়া কৰিছিলোঁ মঙলদৈত আৰু সেইদিনা জোৰোণ আছিলে। আগদিনাই গৈ হোটেলত আছিলোঁ, মধুবন হোটেলত। তাৰ পিছদিনাই ৰাতিপুৱা মৰ্ণিং একদম মেকআপ ষ্টাৰ্ট কৰিছোঁ জোৰোণৰ কাৰণে। এয়া জোৰোণৰ কাৰণে ৰেডি কৰি আছোঁ কইনা। জোৰোণৰ ফেচ মেকআপ হৈ গ'ল, এতিয়া হেয়াৰ কৰি আছোঁ। তাৰপিছত সম্পূৰ্ণ গেটআপটো আপোনালোকে দেখিব দেই। এইটো হেয়াৰ হৈ আছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টছ কৰিব কিন্তু দেই, ধুনীয়াকৈ। এয়া হেয়াৰ ষ্টাইল কৰি আছোঁ ধুনীয়াকৈ। ফেচ মেকআপ হৈ গ'ল আৰু জোৰোণ যেতিয়া অকণমান নিউটকৈ কৰিছোঁ মেকআপ, আৰু মই এনেও নিউট মেকআপেই কৰোঁ। যিহেতু মই বেছি ফিল্টাৰ ইউজ নকৰোঁ আৰু বেছি এডিট নকৰোঁ, ৰকেই এৰি দিওঁ ভিডিঅ'বোৰ আৰু আপোনালোকে ভাল পায়, গতিকে মেকআপবোৰ ৰকেই দেখে। এয়া আমাৰ জোৰোণৰ কইনা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু মেকআপটো আৰু হেয়াৰ ষ্টাইলটো জনাব দেই। আৰু খুব ধুনীয়া কাপোৰযোৰ পিন্ধিছে, গহনাও খুব ধুনীয়া পিন্ধিছে আৰু খুব মৰম লগা কইনাগৰাকীও খুব ধুনীয়া আছিলে। আৰু ঘৰখনো বহুত ভাল, তেওঁলোকৰ মানুহখিনিয়ে বহুত মৰম কৰিছিলে। আৰু এয়া কইনা হাঁহি ৰেডি হৈছে। আৰু এনেকৈ ঘৰুৱাভাৱে মই একচুৱেলি কইনা মেকআপ কৰিবলৈ গ'লে বা য'তে যাওঁ ঘৰুৱাভাৱে ৰেডি কৰোঁ, চবৰ লগতে ফ্ৰেণ্ডলিয়ে হৈ যাওঁ। গতিকে আৰু তেওঁলোকে সেইকাৰণে চাগে মোক ভালো পায়। আৰু এয়া কইনাৰ সম্পূৰ্ণ গেটআপ, জোৰোণ গেটআপ। জোৰোণৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে কিন্তু জনাব, আৰু কিবা যদি ভুল দেখিছে তাকো জনাব। তাৰপিছত এইটো ভিডিঅ'ৰ পিছত আকৌ মই ৰিচেপশ্যনৰ লুককেইটা দেখাম। মই দৰা ঘৰ আৰু তেওঁলোকৰ ৰিচেপশ্যনৰ দিনাৰ লুক দেখাম। খুব নিউটকৈ কৰা হৈছে আৰু খুব কিন্তু মই এডিটিং কৰিব নাজানো। গতিকে আপোনালোকে মেকআপটো ৰকেই দেখিছে, কেনেকুৱা পাইছে জনাব দেই। এয়া আমাৰ জোৰোণৰ কইনা ৰেডি হ'ল আৰু কাপোৰযোৰ কালাৰটো ইমান বেছি ধুনীয়া, ইমান মৰম লগা, মানে মিঠা কালাৰটো বিৰাট ভাল লাগিছে। আৰু সেইকাৰণে এইখিনিয়ে হ'ল। আৰু এইগৰাকী কইনাৰ ভিডিঅ' আৰু আহি আছে, দুটা লুক আৰু আহি আছে। গতিকে পাৰ্টকৈ আপোনালোকলৈ আগবঢ়াইছোঁ। এইটো জোৰোণ আৰু ৰিচেপশ্যনৰ আহিব, নেক্সট ভিডিঅ' দুটা আহিব। গতিকে আপোনালোকে চাব আৰু আপোনালোকে কেনেকুৱা পায় ধুনীয়াকৈ কমেণ্টছ কৰিব। খানাৰ খোৱাৰ লগতে বিয়া মেকআপৰ শ্বুটিঙৰ সকলো ভিডিঅ'ই মই দি থাকোঁ আৰু আপোনালোকে সকলো আদৰি লয়। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সদায় এনেকৈ আঁকোৱালি ল'ব আৰু ধুনীয়াকৈ লাইক কৰিব, কমেণ্টছ কৰিব। তেতিয়াই উৎসাহ পাম আৰু ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ। গতিকে এয়া জোৰোণৰ একচুৱেলি সদায় চিম্পুল চবাৰ হ'লেই ভাল লাগে জোৰোণ লুকবোৰ। গতিকে আৰু ফুলটোও খুব ধুনীয়া আৰু কইনাগৰাকীও খুব ধুনীয়া। গতিকে খুব ভাল লাগিলে। এয়া ফটোৰ কাৰণে পজ দি আছিলে, তাতে অকণমান মই ভিডিঅ'ও কৰি লৈছিলোঁ। কাপোৰযোৰৰ কালাৰটো ইয়াত অকণমান বেলেগ দেখিছে, যিহেতু ফটোগ্ৰাফাৰ লাইট পূৰা জ্বলি আছিলে। যিহেতু মই একো লাইট চাইট লৈও নাযাওঁ, ৰিং লাইট লৈ নাযাওঁ, ইমান ভাৰ বুকিবলৈ দিগদাৰ। ৰিং লাইট মোৰ ভাগিলেও দুটামান, গতিকে ৰিং লাইট নোহোৱাকৈ মই মেকআপ কৰোঁ। যদি কিবা ভুল হয় জনাব, আৰু যদি বেয়া দেখে তাতো ক'ব। গতিকে আপোনালোকলৈ এনেকৈ ভিডিঅ'বোৰে আগবঢ়াই দিওঁ, নন এডিট ভিডিঅ'বোৰে আপোনালোকে আদৰি লয়, সেইখিনি মোৰ ভাল লাগে। গতিকে আগলৈও মই ধুনীয়াকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' আনি থাকিম, ধুনীয়া ভিডিঅ' দি থাকিম, খোৱাৰ ভিডিঅ', শ্বুটিঙৰ ভিডিঅ', বিয়া মেকআপৰ ভিডিঅ'। গতিকে আপোনালোকে এনেকৈ আদৰি ল'ব। আৰু এয়া এটা খুব ভাল লগা মুহূৰ্ত। কইনাই মেকআপ হোৱাৰ পিছত খুব ধুনীয়াকৈ তামোল পাণ দি সেৱা কৰি মোক পইচাটো দিছিলে। এইটো কোনো ডাঙৰ মুহূৰ্ত আৰু বিৰাট মানে নিজকে কিবা এটা বেলেগ অনুভৱ হয় মানে এনেকৈ। গতিকে আপোনালোকে দেখিলে সেৱা কৰা ভিডিঅ'টো দেখিলে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টছ কৰিব। থেংক ইউ।